আজি আমি কেক দেই Hey guys, welcome back to my YouTube channel Orunthati Vlog. তো আজি গৈ আছো মানে তিনা মই তাৰপিছতে আৰু মিদুদা ফুৰিব গৈ আছো মুনুদা নাযাছে ন ইয়াতে বোলে বুদ্ধ মন্দিৰ আছে তো তালৈকে গৈ আছো চাবলৈ বুলি আমাৰ তিনা বাইদেউ ফেলে ওলাই ৰেডি হৈ গৈছে এতে যাও তো তালে যাম ধুনীয়াকৈ ফটো চটো মাৰিম আপোনালোককো জেগাটো দেখুৱাম আগলৈকে চাই থাকিব তো গাইস এতিয়া আহি আছো আমি দেখিছে আমি তিনটা এফালে মই কথা কৈছিলো কিন্তু কথাটো মানে শুনা নাইকিয়া ভালকে বহুত বেছি সাউন্ড আহিছে তো সেইবাবে আকৌ কৈ দিব লগা হৈছে এয়া চাও কিমান ধুনীয়া ৰাস্তাৰ মাজেদি আহি আছো ইয়াৰ ৰং বঙৰ হৈছে সৌন্দৰ্য আৰু আপোনালোকেও চাও কিমান ধুনীয়া ৰাস্তা মই নেদেখাকৈ কেনেকৈ থাকো এতিয়া গৈ পেলাই আমি মিদুদাহঁতক লগ কৰিম তাৰপিছতে গোটেইকেইটা মিলি পেলাই একেলগে গৈ আছো আৰু ইয়াৰ ভিউটো দেখি কিবা এটা ভাল লাগিছে মই আৰু নেদেখাকৈ নোৱাৰিলো তো সেইবাবে সকলোকে দেখুৱাই দিলো আৰু আপোনালোকেও কমেণ্টত জনাব কেনেকুৱা লাগিছে গাইস আমি আহি আছো আৰু এইফালে আমাৰ কোনে আহিছে চাওঁ এই মাজত বহিয়া মাজত যে চাওঁ ধুনীয়া লাগিছে এইফালে এইফালে আমাৰ মিদুদাই পৰা গাড়ী চলাইছে এইফালে মুনুদা ये क्या था ये गई আছে দে গাইস তো ইয়া আহি বেছি দূৰ নাই আৰু পাবলে আৰু পামগে আৰু এটো এতিয়া পাইছোহি বকিয়ালত আৰু এয়া বকিয়ালৰ বাগান হয় তো ভাবিলো আপোনালোককো দেখুৱাই দিম ইয়াৰ ৰাস্তাটো চাই গাইস কিমান ধুনীয়া লাগিছে চাৰিওফালে গছ-গছনি আৰু মাজেদি আমি গৈ আছো দুফালে আছে দুখন বাগান আৰু গছবোৰে কিমান যে এটা ধুনীয়া পৰিৱেশ দিছে তো আমিও গৈ পামগে আৰু এইফালে পুৰা মিদুদাই চলোৱাত ব্যস্ত আৰু এইফালে চা কাইচপত শুই আছে ময়ো প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি গৈ আছিলো আমি আহি আছো আৰু পামগে আৰু ৰাস্তা ভাল লাগিছে আমাৰ তিনাই ভাগ কৰি আছে নাই নাই হেতু কি আছে মই পাৰ্সোনাল লৈছো এটো দে কি কৰি ইয়া মেলিলে নাই ভাল সুবিধা আছে আমাৰ মুনু এটো ভাল লাগে ফটো মাৰ এই হেৰি কি কয় এইটো হাই গাইস এয়া সবে পুৰা ফটো মাৰত বিজি উগাৰ আগতে গাইলে ভাত খাই ৰাতিপুৱা কেমেৰামেনটো ভাল লাগিছে তো ধুনীয়াকৈ এতিয়া খাই লওঁ দে গাইস ফটো মই কাম একদম বেপা খাব সো ইনবা সম্ভৱ কিবা এটা আইডিয়া গোগিটা খাই কৰি আছে আমাৰ লগতে তো গাইস পাৰ্টি চাৰ্টি খাই আহি পাই গ'লোহি বুদ্ধ মন্দিৰৰ ওচৰত আৰু এতিয়া ধুনীয়াকৈ নামি লওঁ আৰু আপোনালোককো দেখুৱাই আছো বোলো নিজেও চাম আয়ো
এয়া বুদ্ধ মন্দিৰৰ ওচৰত পাই গ'লোহি আৰু এতিয়া ধুনীয়াকৈ সোমাই যাম এতিয়া ধুনীয়াকৈ ফটো চটো মাৰিম চাওক গাইছ গেটখন চাওক গাইছ ইমান ধুনীয়া লাগিছে দেখিছোঁ guys এফালে চাগে বুদ্ধ মূৰ্তি এইটো এফালে যাওঁ গাইছে ঘৰবোৰ চাগে ইমান ধুনীয়া লাগিছে কিন্তু এইবোৰ কিবা আখৰ লিখি আছে তেলেগু নে তামিলত নাজানো দেই চিনি জানি নাপাওঁ আৰু কি তামিল নে তেলেগু লিখা আছে কিন্তু জেগাটো বহুত ধুনীয়া আপোনালোকেও আহিব পাৰে চাব পাৰে কালিয়নী নদীৰ কাষত আছে ৰংবঙৰ পৰা 4 কিলোমিটাৰমান সোমাব লাগে তো আহিলে মানে দেখিব বহুত ধুনীয়া লোকেশ্যনটো থাকি কিবা এটা ভাল লাগিছে আৰু ধুনীয়া একদম পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ এজাকো আহি আছে বহুত বেছি ভাল লাগিছে এইটো চোন গাইছ চাওক আমি চাইনা ঘৰবোৰৰ নিচিনা হয় দেখি পেলাই চাওক শিলবোৰ ইমান ধুনীয়াকৈ দিছে এইফালে আমাৰ মহাশয়কেইজন বহি বহি আছেহি আহি ঐ চা গাইছ এইফালে আমি অলপমান ভিতৰলৈ আহি আছোঁ তো ভিতৰখিনি অলপমান দেখুৱাই দিওঁ কি কিনো আছে চেণ্ডেল দিয়াতে চাব লাগিব ন এইফালে এতিয়া ধুনীয়াকৈ উঠি যাব লাগিব এইফালে এতিয়া ধুনীয়াকৈ উঠি যাম কি আছে চাওঁগৈ ভিতৰত সিহঁতকেইটা বাহিৰতে আছে মানে মই অকণমান বোলো আপোনালোকক দেখুৱাবৰ কাৰণে ওপৰলৈ আহিছোঁ তো চাওক এইফালে মুনুদা উঠি আহিলে ইয়াতে আছে বুদ্ধ মন্দিৰ কৃষ্ণ এইবোৰ বুদ্ধদেৱৰ চিত্ৰ কিছুমান আছে বুদ্ধদেৱৰ কাহিনী কিছুমান ইয়াত দি দিছে ধুনীয়াকৈ এইটোৱে আছিলে ইয়াৰ ভিতৰৰ ভিউটো আপোনালোকক দেখুৱালোঁ গাইছ এয়া আমি আহি আছোঁ ঘৰলৈ বুলি আৰু মানে মৃদুদাই আমাক থৈ গ'লেহি তিনিআলিত আৰু এইখন আহিলে কাইচেপত থ'বলৈ যাব যে তো আজি ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে কমেণ্ট জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই বাগানখন চাওক বাগানখন মজা লাগিছে বাই বাই